মমবাতি জ্বলাই কলিকতাৰ তৰুণী চিকিৎসকৰ হত্যাৰ প্ৰতিবাদ টেঙাখাত মহিলা মঞ্চৰ। কলকাতাৰ আৰজি মেডিকেল কলেজত এগৰাকী তৰুণী চিকিৎসকক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা বৰ্বৰ কাৰ্যক গৰিহণা দি টেঙাখাত আঞ্চলিক মহিলা মঞ্চৰ তৰফৰ পৰা শুকুৰবাৰে সন্ধিয়া মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই উদ্দেশ্যে টেঙাখাত গান্ধী ভৱনৰ সন্মুখত চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত উপস্থিত মহিলাসকলে এটিকৈ মমবাতি প্ৰজ্বলন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চিকিৎসকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। এই ক্ষেত্ৰত মহিলা মঞ্চৰ সভানেত্ৰী চিত্ৰলেখা বৰা বেগমে কয় যে এনে ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ লগতে ভৱিষ্যতে যাতে কোনো নাৰীৰ ওপৰত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। নমস্কাৰ। আমাৰ টেঙাখাত মহিলা মঞ্চৰ সকলো আমাৰ সদস্য আৰু সভানেত্ৰী সম্পাদিকাকে লৈ আমি এক কাৰ্যসূচীটো আয়োজন কৰিছোঁ। মমিতা দেৱনাথৰ যিটো তেখেতৰ মানে নিৰ্যাতন হ'ল, সেই নিৰ্যাতনটো মানে অকল মমিতা দেৱনাথৰ বুলি হোৱা নাই, গোটেই বিশ্বত চলি আছে। সেইটো হ'ব নালাগে কাৰণে আমি আজি এই কাৰ্যসূচীটো পতা হ'ল। আৰু ইয়াতে মানে বিভিন্ন জেগাত আমাৰ অসমতো বহুত জেগাত এতিয়া হৈ আছে। এইটো আমাৰ নাৰী নিৰ্যাতনটো বন্ধ হ'ব লাগে বুলি কেনে আমি আজি এই কাৰ্যসূচী লোৱা হৈছে। আৰু যদি আমি চৰকাৰকো ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, অসম চৰকাৰ আৰু অসম চৰকাৰ বুলি নহয়, আমাৰ গোটেই মানে গোটেই চৰকাৰখনকে আমি অনুৰোধ কৰিছোঁ যে সেই নাৰী নিৰ্যাতনটো বন্ধ কৰিব লাগে আৰু নাৰী সুৰক্ষাটো দিব লাগে। নাৰী সুৰক্ষাটো আমি আজিলৈকে পোৱা নাই। আমি এতিয়ালৈকে আজাদ হোৱা নাই। নাৰী দিৱস পাতোঁ, কিন্তু আমি নাৰী আজাদো হোৱা নাই, নাৰী সুৰক্ষাও পোৱা নাই। সেইকাৰণে আমাৰ ছোৱালীবিলাক এতিয়া বাহিৰলৈ খেলিব যায়, পঢ়িব যায়, বিভিন্ন জেগালৈ যায়, কিন্তু সুৰক্ষিত বুলি আমি নাভাবোঁ। আজি মমিতা দেৱনাথৰ যিটো নিৰ্যাতন চলিলে, সেই নিৰ্যাতনটো কোনো দেশত নচলক বুলি কেনে আজি আমি এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত মিছ কসমো ইণ্ডিয়া 2024ৰ খিতাপ বিজয়ী ৰাজশ্ৰী দুৱৰাই অংশগ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক এনে ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে এনেদৰে ঘটা অন্যান্য ঘটনাসমূহৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। Well, firstly, I want to urge the people who has power to take strict action against this case, because in today's world where women are literally fighting each day to take that position, to take their rights, to take their privileges every day, we at least need safety measures. We need to feel safe and secure from within, because jodi ami nijor country te safe nai, ami beleg jagat safe ketiao feel koriboi nwaru. And firstly, আজি ইমান বিলাক মানুহ ওলাই আহিছে, we all are seeking here for justice, not only for her but for each and every women who is suffering. আৰু এনেকুৱা বহুত unheard cases আছে যোনবিলাক in light আহা নাই, তাৰ কাৰণেও আমি justice seek কৰিবলৈ ওলাই আহিছোঁ. And last but not the least, I just want to say that we want men to support women. We want men to protect their sisters, mothers, their wives and everyone, because together truly we can create a world which is much safer, not only for women but for men, women and each and every person. So I urge everyone to look into this matter in a very quick way. Thank you so much. অনুষ্ঠানত চিকিৎসকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।
টেঙাখাত বজাৰ অঞ্চলৰ যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ শেষত টেঙাখাত আঞ্চলিক মহিলা মঞ্চৰ সম্পাদিকা চেলি বেগমে সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। আজি যিখিনি আমাৰ মহিলা মঞ্চৰ নাৰীসকল আহিছে, আমাৰ এই কাৰ্যত যোগ দিছে, তেওঁলোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমি যেতিয়া আকৌ এনেকুৱা ধৰণৰ কিবা কাৰ্যসূচী কৰিবলৈ আগবাঢ়িম, তেনেকেই আমাৰ টেঙাখাতৰ মহিলাসকলে যাতে আগবাঢ়ক আৰু আমাক সহায় সহযোগিতা দিয়ক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতৰ ৰোগীসকলৰ বাবে সুখবৰ। টেঙাখাতৰ এখন উন্নতমানৰ ঔষধালয়, নাম টেঙাখাত মেডিকছ। ইয়াত ঔষধৰ লগতে প্ৰতিদিনাই ৰোগীসকলে লাভ কৰিব অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা সেৱা। জেনেৰেল মেডিচিনৰ ডাক্তৰ সৌৰভ দত্ত প্ৰতি সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে পুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ ৰোগীক পৰীক্ষা কৰিব। জেনেৰেল মেডিচিনৰ ডাক্তৰ নিশা কোঁৱৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পুৱা 10 বজাৰ পৰা 4 বজালৈ ৰোগীক পৰীক্ষা কৰিব। কমিউনিটি মেডিচিন আৰু শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ফাৰহানা শ্বাহিন হুছেইন প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা 5 বজালৈ আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা 3 বজা পৰ্যন্ত উপলব্ধ হ'ব। গতিকে পলম নকৰি শীঘ্ৰেই টেঙাখাত মেডিকছলৈ আহক আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সুস্বাস্থ্যৰ অধিকাৰী হওক। সবিশেষ জানিবৰ বাবে 9365337898 নম্বৰত যোগাযোগ কৰক।